সিমটমস নাথাকিলে নিলিখিব পাৰিব সিমটমস নহয় এডমিশন লিখিব লাগিছিলে মই এইটো ভাবিছোঁ মই কিন্তু কেতিয়াবা এটেণ্ডেণ্টে কয় নালাগে যাওক আমি তো আমি কয় ঠিক আছে কিবা দিগদাৰ হ'লে আপুনি গুচি আহিব এডমিশন নিলিখিলে যদি মই ভাবা নাই মই মোক এডমিশন নালাগে তেতিয়াহ'লে নিলিখিব পাৰে মোৰ তাত বেলেগ এজন ডক্টৰ আছে মই আপোনাক মাতি সন্মুখতে আছোঁ এতিয়া এডমিশনৰ কথা কৈছিলা ঠিক আছে মই তেখেতৰ কথাটো যদি কিয় সেইটো ক'লে নহয় বুলি তেওঁ কৈছে মই তেওঁৰ লিখাৰ দায়িত্ব আছে নে নাই আছে লিখাৰ দায়িত্ব কেনে মই সেইটো পেচেণ্টৰ স্নেক বাইট কৰিছিলে ডক্টৰৰ ওচৰলৈ আহিলোঁ 12 বজাত তাৰপৰা মেডিকেললৈ মানে গোলাঘাট মেডিকেললৈ সাপে খুটিছিলে গোলাঘাট মেডিকেললৈ আহিলোঁ টেষ্টিং দিলে আপোনাৰ ব্লাড টেষ্ট কৰিবলৈ দিলে ব্লাড টেষ্ট কৰি পেলাই ডক্টৰক দেখালোঁ তাৰপৰা যেতিয়া আপোনাৰ ফাৰ্মাচীত ইনজেকশ্যন ল'বলৈ গ'লোঁ বাইদেউগৰাকীয়ে ক'লে যে এইটো ডগ বাইট ফটো লাগিব পাছপৰ্ট চাইজ ফটো লাগিব তাৰপৰা বাইদেউক কৈ দিলে যে পাছপৰ্ট চাইজ ফটো কিয় কাম লাগে এইটো স্নেক বাইটহে হয় নহয় বোলে ইয়াততো বোলে ডগ বাইটৰ ইনজেকশ্যন লিখা আছে সেই তেতিয়া কথাটো গম পোৱা গ'ল যে স্নেক বাইটত ডগ বাইটৰ ইনজেকশ্যন লিখি দিছে সাপে খুটা বেজি নহয় সাপে খুটা বেজি নহয় তাৰপৰা ডক্টৰলৈ যিজন ডক্টৰে লিখিলে এইজন ডক্টৰক মই দেখালোঁ আহি পেলাই আপুনি বোলো কিয় লিখিলে এইটো বোলে ভুলতে লিখি দিলোঁ ইমান গাল পেচেণ্ট থাকে তাৰ মাজতে ভুল হৈ গ'ল বোলে ভুলতে লিখি দিলোঁ চিভিলত ডক্টৰ কিবা যাদৱ নাম বিশেষকৈ মই নামটো নাজানো বেজি নল'লে মানে আপোনাৰ ফাৰ্মাচী যাওঁতে গম পোৱা গ'ল যে এইটো ডগ বাইটৰ ইনজেকশ্যন হয় বুলি বাছ সেইটোৱে মানে তেওঁলোকৰ অসাৱধানতাৰ কাৰণে হৈছে মই যিমান বুজি পাইছোঁ আৰু তেখেতে যেতিয়া মই গৈ সুধিলোঁ আপুনি কিয় লিখিলে তো বৰ ইজিলি কথাটো ল'লে এই হ'ব বোলে এইটো হৈ যায় কেতিয়াবা তো লৈ লোৱাৰ পিছত কি হ'লহেঁতেন মই সেইটো জানিবলৈ ছুপাৰিণ্টেণ্ডেণ্টৰ ওচৰলৈ আহিছিলোঁ তেখেত নাই এতিয়া কাইলৈ মাতিছে পেচেণ্টৰ তছলিমা খাতুন দক্ষিণেৰা 36 আজি সুধিছিলে 8:30 বজাত ডক্টৰজন ইয়াত নাই ডক্টৰজন ইয়াতে আছে মই দেখা পাইছিলোঁ ইফালে ক'ৰবাত সোমালে বাকী আৰু ইমানে আৰু মানে আপুনি ভালকে ফাৰ্মাচী সোধাৰ পাছতে গম পালোঁ সোধাৰ পাছত মানে নহয় ফাৰ্মাচী বাইদেউগৰাকীয়ে ক'লে তেওঁ বাইদেউক যদি সোধে বাইদেৱে ভালকৈ কৈ দিব আমি বিশেষ গম নাপাওঁ তেতিয়া দিগদাৰ হ'লহেঁতেন স্নেক বাইট পেচেণ্ট এজনী আহিছিলে মই পেচেণ্টটো চালোঁ তেওঁ কৈছে দুঢ়া সাপ কামুৰিছিলে মানে নন পয়জনাছ হয় তাৰপিছত মই চালোঁ তেওঁৰ ট'চিছ নাই ৰেছপিৰেটৰী ডিফিকাল্টি নাই পালছটো ঠিকে আছিলে তাৰপিছত মই পেচেণ্টটোক এডভাইচ কৰিছিলোঁ এডমিশ্যন হ'বলৈ তেওঁলোকে ক'লে যে মই এডমিট নহওঁ তাৰপিছত মই ব্লাড ইনভেষ্টিগেশ্যন দিলোঁ BT CT PT INR আৰু 20 মিনিটছ হোল ব্লাড কাউণ্ট কৰিবলৈ দিলোঁ তাৰপিছত ক'লোঁ যে তেওঁলোকে যদি ভৰ্তি হ'ব বিচাৰে ভৰ্তি হ'ব পাৰে এডমিশ্যন মই লিখা নাই মই তেওঁলোকক এডভাইচ কৰিছিলোঁ তেওঁলোকে যিহেতু মানে ক'লে যে এডমিট নহওঁ কেতিয়াবা মানে চিমটমছ নাথাকিলে মানে এনে সাধাৰণতে ইমান এডমিট নকৰিলেও হয় কিন্তু প্ৰট'কলত মানে এডমিশ্যন কৰিব লাগে আপুনি প্ৰট'কলটো ফ'ল' কৰিছোঁ কেতিয়াবা মানে এই ৰাছটো থাকোঁতে বহুত ৰাছ আছিলে OPDত হয়তো তেওঁলোকে ভৰ্তি নোহোৱাৰ কাৰণে মই সেইটো লিখিবলৈ থাকিব নিলিখিলে সাধাৰণতে এতিয়া যিটো বেজি লৈ যিটো প্ৰশ্ন আহিছে কুকুৰে কামোৰা বেজি লৈ লিখিছে সেই কথাটো সেইটো আছে সেইটো মোৰ মানে এনে প্ৰট'কলৰ মতে ARVটো এনে স্নেক বাইটত দিব নাযায় কিন্তু কি হয় কিছুমান আছে যেনেকৈ হিউমেন বাইটতো কোনো দৰকাৰ নহয় কিন্তু আমি মানে কেতিয়াবা মানে আমি কি হয় মানে ৰেবিজটোতো বহুত এটা জানলেৱা বেমাৰী বুলি কয় তো আমি সেইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি এণ্টি ৰেবিজ ভেকচিনটো দি দিওঁ তেতিয়া মোৰ ভাল লাগিলে এতিয়াতোতো দুঢ়া সাপে কামুৰিছে নন পয়জনাছ আছে মই ভাবিলোঁ মই ARVটো দি দিওঁ যিহেতু কোনো ARV কোনো ইমান ছাইড ইফেক্ট নাই প্ৰেগনেণ্ট ওমেনতো দিওঁ আমি 2 মাহৰ বাচ্চাতেও দিওঁ কিন্তু সেইটো ভাবি মই ARVটো দি দিলোঁ সেইটোতো কোনো ছাইড ইফেক্ট নাই এনে পেচেণ্ট জেনেৰেলি কুকুৰে কামুৰিলে ৱাইল্ড এনিমেল কামুৰিলে দিয়ে চাওক মোৰ তাত এটা প্ৰট'কল আছে 2019 ৱেষ্ট বেংগলৰ তাত মানে ৰেড বাইটত বা বেড বাইটত এনেকুৱা নিদিবলৈ কৈছে কিন্তু আমি সেইটোতো দিওঁ ৰেড বাইটতো আমি দি দিওঁ কি হয় মানে আমি মেইনটো বস্তুটো কি হ'ল আমাৰ ৰেবিজটো প্ৰিভেণ্ট কৰাটো মেইন হয়
যিহেতু মই ভাবিলোঁ স্নেক বাইটত কোনো চিমটমছ নাই হেৰি নাই মই ARV-টো দি দিওঁ যাতে পেচেণ্টৰ ফৰ দ্য বেনিফিট অফ দ্য পেচেণ্ট মই তেনেকৈ কৰিলোঁ স্নেক বাইটৰ কাৰণে কি প্ৰেছক্ৰাইব কৰা হয় স্নেক বাইটত সাধাৰণতে আমি মানে TT ইনজেকশ্যনটোহে দিওঁ বাকী একো নিদিওঁ চিমটমছ নাথাকিলে ঠিক আছে যদি চিমটমছটো আহে তেনেহ'লে ধৰক কব্ৰা বাইট হ'ল ক্ৰেট বাইট হ'ল তেতিয়া আমি এণ্টি স্নেক ভেনাম ষ্টাৰ্ট কৰোঁ তাৰপিছত মায়োপাইৰলৈড দিওঁ সেইবিলাক ষ্টাৰ্ট কৰোঁ পেচেণ্টটো যদি আমি লাগে টচিছ হৈছে ৰেস্পিৰেটৰী ডিষ্ট্ৰেছ আছে আপোনাৰ সেই নিউৰজেনিক কিবা চিমটমছ আছে ঠিকে আছে কিন্তু পেচেণ্টক যেতিয়া আপুনি দৰৱটো লিখি দিলে ইনজেকশ্যনটো আপুনি যেতিয়া লিখি দিলে সেই প্ৰেছক্ৰিপশ্যনখন লৈ গৈ যেতিয়া ফাৰ্মাচীত গ'ল তেতিয়া কিন্তু তাত দৰৱটো নিদিলে সেইটো ফাৰ্মাচীৰ কথা এইটো মই ক'লে যে এইটো কুকুৰে কামোৰা বেজি হয় এইটো কিন্তু আমি দিব নোৱাৰোঁ বুলি সেইটো ফাৰ্মাচীৰ কথা চবৰ মানে থটছটো মানে ট্ৰিটমেণ্টটো এটা হ'ল চবৰ মানে কি ভাবে অন দ্য স্পটত মানুহে কি থিংকিং কৰে কেনেকৈ পেচেণ্টৰ বেনিফিটৰ কাৰণে ভাবে তেওঁলোকে ভাবে হয়তো তেওঁ মানে অকল ভাবে ফাৰ্মাচিষ্ট হয়তো তেওঁ জানে অকল কুকুৰৰ কাৰণে কামোৰাৰ কাৰণে দিয়ে তেওঁ সেনেকৈ ভাবিলে তো তেওঁৰ কথাটো মই ক'ব নোৱাৰোঁ মানে এতিয়া গোটেই ভুলটো ক'ত হৈছে ভুলটোতো একো হোৱা নাই মোৰটোতো ভুলটো দেখা নাই ভুলটোতো একো নহয় ভুলটো হোৱা নাই চিমটমছ নাই কাৰণে আপুনি এইটো প্ৰেছক্ৰাইব কৰিলোঁ চিমটমছ থাকিলে হয়তো মই একদম এডমিট হ'বলৈ হেৰি তেওঁলোকে এডমিট লিখিয়ে দিলোঁ আমি পেচেণ্টক গতিকে আপুনি যথেষ্ট হেৰি হৈছে আপুনি পেচেণ্টক কৈছে যে মানহানি গোচৰ ধৰিম নাই কোৱা মই এনেকৈ একো নাই কোৱা আপুনি কৈছে নহয় এইটো একো কোৱা নাই পেচেণ্টৰ লগত মোৰ একো নাই পেচেণ্টে যি কৈছে তেওঁৰ কথা আছে মোৰ আপোনালোকে যি সুধিছে এতিয়ালৈকে যিটো ট্ৰিটমেণ্ট পাব লাগে ধৰক তাহাঁতিতো সেইটো ট্ৰিটমেণ্ট নাপালে OPD যিখিনি লিখিছে সেইখিনিয়ে মই ক'লোঁ আৰু গোটেই মেটাৰটো কওকচোন কি হ'ল আচলতে একো বিশেষ হেৰি নাই কিন্তু সাপে কামোৰা এজন পেচেণ্ট আহিছিলে তেওঁ এখন প্ৰেছক্ৰিপশ্যন লৈ আহিছিলে আপুনি দৰৱ নিদিলে কিহৰ কাৰণে নিদিলে মই যিহেতু তাত লিখা আছে ছাইডত স্নেক বাইট বুলি গতিকে স্নেক বাইটত মই হেৰি কৰিবলৈ নিদিলোঁ আৰু স্নেক বাইটৰ কাৰণে প্ৰেছক্ৰিপশ্যন ৰেবিজতে কৰিছে এণ্টি ৰেবিজ কুকুৰে কামোৰা দৰৱহে লিখিছে হয় এণ্টি ৰেবিজ ভেকচিন সাধাৰণতে এইটো সাপে কামুৰিলে নিদিয়ে নেকি সাপে কামুৰিলে মানে আণ্ডাৰ অবজাৰ্ভেশ্যন ৰাখিব লাগে আৰু সেইটো কাৰণে তাত লিখা নাছিলে আণ্ডাৰ অবজাৰ্ভেশ্যন লিখা নাই লিখা নাছিলে তাত লিখা নাছিলে সেইকাৰণে মই নিদিলোঁ বাৰু মানে হেৰি আপুনি যিহেতুকে গোটেই বস্তুখিনি বুজিলে মুঠতে কথাটো হ'ল এই বেজীটো যিটো লিখিছে সেইটো সাধাৰণতে কুকুৰে কামুৰিলে দিয়ে এণ্টি ৰেবিজ ভেকচিন সাপে কামুৰিলে নিদিয়ে সাপে কামোৰাৰ বেজীটো এইটো নহয় এণ্টি ভেনাম ভেকচিন হয় এণ্টি ভেনামটো তাত ৱাৰ্ডত দিয়া যায় যদি পয়জনাছ হয় তেতিয়া সেইখিনি মোৰ জ্ঞানৰ অনুসৰি মই কৈছোঁ আৰু মোৰখিনি কথা দেই আৰু মই তেখেতসকলক সেইটো হেৰি কৰি দিলোঁ লগালগ মই গৈ পেলাই হেৰিও কৰি দিছোঁ আৰু ডক্টৰে যিজন ডক্টৰে লিখিছে সেইজনক মই ইনফৰ্ম কৰি দিলোঁ অলৰেডি সেইজনে আহি পেলাই তেখেতসকলক ক'লে আৰু যিখিনি হয় এতিয়া মই নহয় মই ছুপাৰিণ্টেণ্ডেণ্টৰ ৰুমত মই গৈ পেলাই অফিচত গৈ পেলাই মই ক'লোঁগৈ অফিচত নহয় মই ক'লোঁগৈ যে এইটো কি কাৰণে এনেকুৱা হ'ল এইটো তাৰপিছত তেতিয়া মানে তেখেতসকলে চব চাৰ্কুলেট কৰি দিলে আৰু তেতিয়া সেইজনে লিখিছোঁ বুলি ক'লে যেনিবা এখেতসকলকো ক'লে নহয় এইটো ভুল নে শুদ্ধ মইতো নাজানিম কাৰণ মোৰ যিটো জ্ঞানৰ অনুসৰি মই এণ্টি ৰেবিজ ভেকচিনটো মই দিব নালাগে সেইকাৰণে মই তেখেতসকলক নাই দিয়া মই দিয়া নাই মানে সেইকাৰণেই দিয়া নাই যে মোৰ এণ্টি ৰেবিজ ভেকচিন লিখিছে এণ্টি ৰেবিজ ভেকচিনটো স্নেক বাইটত নিদিয়ে সেইটো কাৰণে মই দিয়া নাই স্বৰ্ণালী গগৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত